নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত দেখুৱাবলৈ ওলাইছোঁ আমি কেনেকৈ সহজে ঘৰতে চিঙৰা বনাব পাৰোঁ, আৰু মই লগতে বনাইছিলোঁ নিমকি। তাৰো অকণমান ভিডিঅ' আপোনালোকক দেখুৱাই দিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু চাই ভাল পাব। এফালে মই আলুখিনি বইল কৰি লৈছোঁ চিঙৰাত দিবৰ কাৰণে। আজি যিহেতু ফাৰ্ষ্ট টাইম বনাইছোঁ চিঙৰা, সেইকাৰণে বেলেগ দিবলগীয়া তেনেকুৱা নাই, মানে মোৰ ওচৰত নাই। নেক্সট টাইম বনালে মানে ভালকৈ যেতিয়া বনাম তেতিয়া সকলোখিনি দিব লাগিব। আজি অকল আলু দিয়ে বনাই চাইছোঁ। এইফালে মই আলুখিনি বইল কৰি এনেকৈ ভাজি লৈছোঁ অলপ মছলা দি মেলি। তাৰপাছত মই এইখিনি ভাজিখিনি ভালকৈ ভাজি হোৱাৰ পাছত অলপ ঠাণ্ডা হ'বৰ কাৰণে থৈ দিছোঁ। তাৰপাছত চিঙৰা বনাবৰ কাৰণে এইফালে মই ৰুটিখিনি বেলি লৈ দীঘলীয়াকৈ ৰুটিটো বেলি লৈ মাজতে দুফাল কৰি কাটি লৈছোঁ। মই চিঙৰা বনাবৰ কাৰণে ময়দা ব্যৱহাৰ কৰিছোঁ। ময়দা, কালজিৰা, নিমখ, বেকিং, ৰিফাইন অইল অলপ দি এনেকৈ সানি লৈ ৰুটিৰ শ্বেপটোত বেলি এনেকৈ তাৰ ভিতৰত ভাজিখিনি ভৰাই চিঙৰাটো দিছোঁ। এইফালে আমাৰ চিঙৰা খাবৰ কাৰণে ৰেডি হৈ গ'ল। ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোক সকলোকে জনাইছিলোঁ যে মই প'ষ্টৰ কাৰণে এপ্লাই কৰিবলৈ গৈছিলোঁ। প'ষ্টটো অফিচ ওৱানৰ আছিলে। অফিচ ওৱানৰ প'ষ্টটোৰ কাৰণে মই এপ্লাই কৰিবলৈ গৈছিলোঁ। এপ্লাই কৰাৰ পাছত 3 দিনৰ পাছতে ন'টিচ আহিছিলে। ন'টিচ আহোঁতে মোৰ নামটো চিলেক্ট হৈছিলে ইণ্টাৰভিউ দিবৰ কাৰণে। তাৰপিছত মই ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ। ইণ্টাৰভিউ দিবলৈ যাওঁতে তাৰে মই ভিডিঅ' ক্লিপ দুটামান লৈ থৈছিলোঁ, ইয়াতে মই এড কৰি দিছোঁ। সেইদিনাখনেই দিনটো যিহেতু বহুত ভয়ো লাগিছিলে কি হ'ব কি নহ'ব, তথাপিও সকলোকে লগ পাই বহুত ভালো লাগিলে বাৰু। ভয়ে ভয়ে হ'লেও দিনটো ভালে কুশলে পাৰ হৈ গ'ল। সেইটো দিনটোতে বহুত মানুহৰ লগত চিনাকি হ'লোঁ, বা দাদা, ভণ্টি, বাইদেউ, খুৰী আদি সকলোৰ লগতে চিনাকি হ'লোঁ। লগ পাই বহুত ভাল লাগিল। ভিডিঅ' ক্লিপ এটা সাঁচি ৰাখিলোঁ যাতে স্মৃতি হিচাপত থাকি যায়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মোৰ ৰেচিপি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ ইমানতে। বাই বাই, লাভ ইউ অল।